নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেললৈ মই এইটো কথা কোৱাৰ কাৰণে ভিডিঅ'টো বনালো যে আজি বহুতৰ ফেচবুক একাউণ্টত ইছ্যু লগাই দিলে প্ৰফাইলত মনিটাইজেশ্যনত ইছ্যু লগাই দিলে ইয়ৰ প্ৰফাইল স্কেন নট আৰ্নিং মানি এনেকৈ আহিছে মোৰ তাতো আহিছে মোৰ তাত কিয়ত আহিছে আপোনালোকৰ তাত কিয়ত আহিছে এইটো সকলোৰে কাৰণবিলাক বেলেগ থাকে মোৰ তাত আহিছে পে আউট একাউণ্ট সেটিংছ কিবা আপডেট দিয়াৰ কাৰণে মই দেখুৱাই আছোঁ এইটো এনেকৈ আহিছে এইটো কেনেকৈ সলভ কৰিব ইয়াৰ কেনেকৈ কি কৰিব এইটো মোৰটো মই দেখুৱাই আছোঁ পে আউট একাউণ্ট সেটিং আপডেট একাউণ্ট ইনফো আপডেট কেনেকৈ দিব আৰু মনিটাইজেশ্যনত ইছ্যু লগা বহুত কাৰণ থাকে কিছুমানৰ ভিডিঅ'ত লাগে কিছুমানৰ ফটোত লাগে কিছুমানৰ একাউণ্টত লাগে কিছুমানৰ এতিয়াহে আৰু মোৰ পে আউট একাউণ্টত লাগিছে এনেকুৱা বহুত থাকে সকলোৰে বেলেগ বেলেগ কাৰণ সকলোবিলাক মই ক'ব নোৱাৰিম নাজানিমো আৰু বহুতে বহুত কৈ আছে অমুক কৰিলে হ'ব তমুক কৰিলে হ'ব কি বহুতৰ ভিডিঅ' আছে বাৰু চাইছোঁ কিছুমানে পাইছে চাগে কিছুমানে এনেও কয় কিছুমানে সঁচাই কয় আপোনালোকে চাব বাৰু এতিয়া মই কৰিছোঁ এনেকৈ এইটো কৰি দেখুৱাই আছোঁ আপোনালোকক চাই ল'ব বাৰু কেনেকৈ কৰিব তাৰপাছত কি হয় পে আউট একাউণ্ট সেটিংছ আপডেট আহিছে মোৰ একাউণ্ট ইনফো এইটো আপডেট দিব দিছে এইটো আপডেট নিদিয়াৰ কাৰণে মনিটাইজেশ্যন টুলত ইছ্যু লগাই দিছে মই অকমান আগতে এই সেটিংছটো আপডেট কৰিছিলোঁ এতিয়া মোৰ প্ৰফাইল ঠিক হৈ গ'ল আপোনালোকে চাব পাৰে মই দেখুৱাই আছোঁ চাওক মোৰ বাৰু এতিয়ালৈ মনিটাইজেশ্যন টুল মানে এইটোৱে অহা নাই কণ্টেণ্ট মনিটাইজেশ্যনে অহা নাই ষ্টাৰ আৰু ছাবস্ক্ৰিপশ্যন আহিছে বাৰু এতিয়া সেই দুটাতে পে আউট একাউণ্ট ইনফোত ইছ্যু লগাই দিছে আৰু কিছুমানৰ সকলোবিলাক আহিছে তথাপি ইছ্যু লগা নাই এইটো কিয় লগা নাই কিয় লাগিছে কোনেও নাজানে যিজনে ফেচবুক চলাই আছে তেওঁলোকেহে জানিব ময়ো নাজানো আপুনিও হয়তো নাজানে কিয় লাগিছে এতিয়া কিয় লাগিছে বুলি ক'লে ময়ো নাজানো তথাপি পে আউট একাউণ্ট সেটিং ইনফো আপডেট দিব দিছে সেইটো এতিয়া মই আপডেট দি আছোঁ সেইটো কেনেকৈ চল্ভ হ'ব আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক প্ৰচেছখিনি কৰিলে আপোনালোকৰ ঠিক হৈ যাব অকণমান টাইম লাগিব বাৰু ৱেইট কৰিব লাগিব আহক মই স্ক্ৰীণত আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ তো আপোনালোকক চাওক কেনেকৈ কৰিব বহুতে বহুত ক'ব বাৰু আপোনালোকে হয়তো চাই ল'ব আৰু সকলোৰে তথাপি মই দেখুৱাইছোঁ মোৰ হোৱাটো কেনেকৈ চল্ভ কৰিব লাগে বা চল্ভ হ'ব আপুনি প্ৰফাইলত যাব প্ৰফাইলত যোৱাৰ পাছত আপোনাৰ প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰিব প্ৰফেশ্যনেল ডেছবৰ্ডত গ'লে আপোনাৰ মনিটাইজেশ্যন চাব মনিটাইজেশ্যনত চালে আহিব এইটো ইয়ৰ প্ৰফাইল ইজ ন' লংগাৰ আৰ্নিং মানি কিবা ইছ্যুৰ কাৰণে আপোনাৰ মনিটাইজেশ্যন টুলটো লছ কৰিলে আপুনি মই কিয় কৰিলোঁ ভিউত দেখুৱাই দিওঁ ভিউত ক্লিক কৰিলে আহিব এইটো ইয়ৰ প্ৰফাইল লছ এক্সেছ টু মনিটাইজেশ্যন টুল ইয়ৰ প্ৰফাইল এক্টিভিটি ডাজ নট ফ'ল' আৱাৰ পাৰ্টনাৰ মনিটাইজেশ্যন পলিচিছ তেওঁলোকৰ মতে মই তেওঁলোকৰ কিবা পলিচি মানে হেৰি কৰা নাই আৰু এইটো কি কয় ফ'ল' কৰা নাই সেইবাবে মোৰ লছ কৰি দিলে চি হোৱাট ইয়ৰ অপশ্যন আৰ টু ৰিগেইন এক্সেছ কেনেকৈ আনিব পাৰি ফাইন আউট মোৰ কৰি লওঁ এতিয়া ফাইন আউট মোৰ ক্লিক কৰোঁতে আপোনাৰ এইটো আহি গ'ল আৱাৰ টেকন'লজি ডিটাৰমাইন that an entity connected to our profile broke our monetization rule as you have lost access to some monetization tool because your payment account info was not updated a payout account admin is the only ones who can address this মানে কি কৈছে পে আউট একাউণ্ট ইনফোৰ আপডেট হোৱা নাই কাৰণে এইটো তেওঁলোকে মানে মোৰ পৰা মোৰ মনিটাইজেশ্যন টুলটো ৰিমুভ কৰিছে লছ কৰাই দিছে এতিয়া কি কৰিব আপুনি তলত এইটো আহিছে চি ৰুলৰ তলত আপোনাৰ এইটো ফাইন আউট মোৰত ক্লিক কৰাৰ পিছত আপোনাৰ তলত এইটো থাকে ডিছএগ্ৰি উইথ ডিচিশ্যনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত কিবা এখিনি আছে আপুনি পঢ়ি চাব বাৰু এখিনি নাচাৰ পাছত ছাবমিট কৰি দি দিব আপুনি ডিছএগ্ৰি উইথ থেংকছ ফৰ ইয়ৰ ফিডবেক ডান এতিয়া ডান হৈ গ'ল এইটোত ক্লিক কৰিব ইয়াৰ পিছত আপুনি কি কৰিব চাওক এতিয়া আপোনাৰ প্ৰফাইলত ফাইন আউট মোৰ ক্লিক কৰাৰ পাছত ডিছএগ্ৰি উইথ এই অপশ্যনটো বাৰু আৰু নাথাকে ভিউত যাব ফাইন আউট মোৰ ক্লিক কৰিব নাথাকে আৰু এতিয়া ডিছএগ্ৰি মই তেওঁলোকৰ যিটো এগ্ৰি ধৰ সেইটো মই ডিছএগ্ৰি নহয় তেনেকুৱা এটা মানে আৰু দিছে আৰু সেইটো কৰিব লাগে কৰিলে এতিয়া আপুনি যিহেতু পে আউট একাউণ্ট সেটিং আপডেট দিব দিছে এইটো আপুনি কেনেকৈ কৰিব আপুনি আপোনাৰ প্ৰফাইল অন কৰিব সেটিং বটনটোত ক্লিক কৰিব সেটিংছত ক্লিক কৰাৰ পিছত একেবাৰে তলৰ ফালে আছে আপোনাৰ চাব অকণমান তলৰ ফালে আছে আৰু একেবাৰে তলত নহয় অকণমান তলত আছে এইটো তলৰ ফালে আপোনাৰ এইটো পে আউট আছে পে আউটত ক্লিক কৰিব পে আউটত থকাৰ পিছত ইয়াতে থকা আপুনি এই সেটিং বটনটোত ক্লিক কৰিব এই সেটিঙত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে আহিব
payout method, tax info, payout account info, payout account owner, payout account admin এই গোটেইকেইটা প্ৰথম আপুনি একাউণ্টটো ক্লিক কৰিব আপডেট বাটন আছে আপডেটত ক্লিক কৰি আপোনাৰ OTP আহিব আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল আছিল তাত OTP আহিব ইয়াত আপুনি OTP টো বহুৱাব সৰি OTP টো আপুনি বহুৱাই কন্টিনিউ কৰিব হৈ গল বেক আহিব আকৌ এতিয়া একাউণ্ট নাম্বাৰ আপডেট হৈ গল আপোনাৰ এতিয়া আপুনি পেআউট একাউণ্ট ইনফো ওৰ আপডেটত ক্লিক কৰিব এই পেআউট একাউণ্ট ইনফো আপডেটত এনেকৈ ক্লিক কৰিব কৰাৰ পাছত আপোনাৰ তাত এতিয়া কোড এটা আহিব উই ক্যান নট সে নে কোড ৰাইট নাও দেখুৱাইছে আপুনি এটা কাম কৰিব অকমান টাইম ৰৈ বিলে আকৌ পেআউট একাউণ্ট সেটিংছৰ ইটোত ক্লিক কৰিব লাগিব কাৰণ একেলগে OTP নাহে অকমান ৰৈ পিনে কৰিব লাগিব এতিয়া সব কিছু সময় পিছত কৰোতে মোৰ আকৌ কোডটো আহিছে পেআউট একাউণ্ট ইনফোত আহি আপোনাৰ এই কোডটো বহুৱাৰ পাছত আপুনি কন্টিনিউ কৰিব হৈ গল এতিয়া মোৰ পেআউট একাউণ্ট ইনফোৰ আপডেট পেআউট একাউণ্ট ওনাৰত ক্লিক কৰিব আপডেটত তাৰ পাছত আপোনাৰ তাত কোড আহিব আৰু লাষ্টত আপুনি আপোনাৰ এডমিনটো চাব পাৰিব এটো চেঞ্জ নকৰিব মনত ৰাখিব এটো আপুনি কেতিয়াও চেঞ্জ নকৰিব এটো চেঞ্জ কৰিলে আপোনাৰ প্ৰবলেম হৈ যাব কাৰণ যেহেতু এডমিন আপোনাৰ যিজন এডমিন থাকে তেওহে এইখিনি কাম কৰিব পাৰে যদি আপুনি ইয়াতে বেলেগৰ নাম দি দিয়া আপুনি বেলেগে আপোনাৰ একাউণ্টটো চলাব পাৰিব গতিকে মনত ৰাখিব পেআউট একাউণ্ট এডমিনত আপডেটত ক্লিক কৰিব আপুনি চাব কাৰ নাম আছে ইয়াতে যদি আপোনাৰ নাম আছে তেতিয়াহে ইয়াতে ডান কৰিব আৰু বেলেগৰ নাম ইয়াতে কোনো কাৰণত নাৰিব তাৰ পিছত ডান কৰি দিব আপোনাৰ নিজৰ নামটো থাকিলে আপোনাৰ তাত এটা কোড আহিব কোডটো হলে অকমান টাইম ৱেট কৰিব তাৰ পাছত আপুনি কোড বহুৱাই কন্টিনিউ কৰিব এতিয়া চাওক মই কিছু সময় আগতে কৰিছিলো এটো মই ভিডিওটো এই কাৰণে অকমান দেৰিকে দিছো বনাই এতিয়া চাওক আপুনি আকৌ আপোনাৰ প্ৰফাইলত যাব প্ৰফেশনাল ড্যাশবোৰ্ডত যাব মনিটাইজেশন যাব এবাৰ ৰিফ্ৰেশ কৰিব এতিয়া চাওক your profile is earning money great job আই গল এতিয়া ইয়াতে ক্লিক কৰিব প্ৰফাইল ষ্টেটাস চাব মোৰ এতিয়া এটো মনিটাইজেশনটো সাসপেন্ডেড দেখাইছিলে এতিয়া এক্টিভ হৈ গল চাওক আপোনালোকে চাব পাৰে আকৌ হৈ গল মই উইথ প্ৰুফ দেখুৱাই দিলো আপোনালোকক যদি কোনোবাই ফেক বুলি ভাবে এনে ভাবিব পাৰিব কিন্তু ভিডিওটো সম্পূৰ্ণ সঁচা হয় এইখিনি আছিল ধন্যবাদ ভিডিওটো চোৱাৰ বাবে আৰু শেয়াৰ কৰি দিব লাইক কমেন্ট কৰিব কিবা জানিব লগা থাকিলে শেয়াৰ কৰিব যাতে আৰু কিছু মানে কোনোবাই এই ভিডিওটো চাই অকমান হলো গম পায় ধন্যবাদ